নলবাৰীত উলাবৰী পশ্চিম নলবাৰীত উপস্থিত আছোঁ আৰু এই উলাবৰী পশ্চিম নলবাৰীত আজি তিনিদিনীয়াকৈ যি বিহুৰ কাৰ্যসূচী আয়োজন কৰিছে আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত আচলতে বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিক আচলতে ইয়াত 5গৰাকীকৈ ব্যক্তিক আচলতে বিভিন্ন কবিতা লিখা বিভিন্ন ব্যক্তিক যি বঁটা দিয়াৰ ক্ষেত্ৰত ইয়াত উদ্যোগ লোৱা হৈছে আৰু ইয়াত বিহু উৎসৱৰ যি পৰিৱেশ ইয়াত দেখুৱাবৰ বাবে ধন্যবাদ জনাইছোঁ। আমাক আশীৰ্বাদ কৰি থাকক। আমি যেনে উলাবৰী পশ্চিম নলবাৰী এই বৃহত্তৰ অঞ্চলটো মিলিজুলি এনেদৰে এই অনুষ্ঠানভাগি আগবঢ়াই দিব পাৰোঁ। যোৱা 20 জুন তাৰিখে হেৰাই গৈছে। তাৰ আগৰ বছৰ আমাৰ আৰম্ভণিৰ পৰা তেখেতে যোৱা মৃত্যুৰ সময় আগ মুহূৰ্তলৈকে বিহুখনৰে খবৰ লৈ আমাৰ মাজৰ পৰা তেওঁ আঁতৰি গৈছে। প্ৰতি মুহূৰ্ততে চিন্তা কেনেকৈ যাব, 3টা দিন কেনেকৈ যাব, এইবিলাকে তেওঁৰ আছে চিন্তা। সেইজনে জিতেন দাস আমাৰ পৰা নোহোৱা হৈছে। গতিকে আমি আজি বিশেষকৈ এই প্ৰয়াত জিতেন দাস আৰু আমাৰ ভুৱনেশ্বৰ কুমাৰ এই দুজনৰ প্ৰতিচ্ছবিত আমাৰ সন্মিলনী তৰঙ্গলী অৰ্পণ আমি আগবঢ়াম। আৰু তাৰ আগতে আমি আশা ৰাখিম যদি মাজু পুত্ৰ সুবল আৰু কনিষ্ঠ পুত্ৰ জয়ন্ত যদি আছে আগবাঢ়ি আহিব লাগে। Bye bye.